আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা সংবাদমেল আয়োজন কৰিছোঁ। পোনপ্ৰথমে নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা বড়োলেণ্ডবাসী ৰাইজ আৰু অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গা পূজা এই উৎসৱৰ উপলক্ষে আন্তৰিক শুভেচ্ছা অভিনন্দন সকলোৰেকে হিয়া ভৰা অভিনন্দন আমি যাচিছোঁ। আজিৰ এই সংবাদমেলৰ যোগেদি নিখিল বড়ো ছাত্ৰ সন্থাই আমি স্পষ্ট ক'ব বিচাৰিছোঁ, যোৱা 2025 BTC যি নিৰ্বাচন যি অনুষ্ঠিত হৈ গ'ল, এই নিৰ্বাচনত শান্তিপূৰ্ণভাৱে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে আৰু জিলা প্ৰশাসন আৰু বিটিআৰবাসী ৰাইজে শান্তিপূৰ্ণভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰা আৰু নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বিটিআৰবাসী ৰাইজ আৰু অসম ৰাজ্যিক নিৰ্বাচন আয়োগক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ইলেকশ্যনৰ পিছত যি মেণ্ডেট আহিল, সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক বড়োলেণ্ডবাসী ৰাইজে 5টা বছৰৰ কাৰণে এটা মেণ্ডেট প্ৰদান কৰিছে আৰু ইয়াৰ বাবে জনতাৰ যি এটা মেণ্ডেট হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওপৰত যি আস্থা প্ৰদান কৰিলে, আমি জাতীয় আৰু ছাত্ৰ সংগঠনৰ হৈ পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন আমি যাচিছোঁ। আৰু আমি আহ্বান জনাব বিচাৰিছোঁ যে যোৱা 2020 শান্তি চুক্তিৰ পিছত 5টা বছৰে যি ইয়াত শান্তি সম্প্ৰীতি আৰু উন্নয়ন মিলাপ্ৰীতি যি এটা পৰিৱেশ ইয়াত সৃষ্টি হ'ল, আৰু এই পৰিৱেশত কোনো হিংসাত্মক ঘটনা বা গুলী বাৰুদৰ ঘটনা যিহেতু ইয়াত হোৱা নাছিল, কোনো সংঘৰ্ষ যিহেতু ইয়াত হোৱা নাছিল, তেনে এটা পৰিৱেশ পৰিস্থিতি নিৰ্মাণ কৰি পেলাই বড়োলেণ্ড বিটিআৰ এই BTCখন আগুৱাই নিবৰ কাৰণে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আমি নিৰ্বাচনৰ সময়ত এটা কথা স্পষ্টকৈ আমি কৈছিলোঁ যে বড়োলেণ্ডত আঞ্চলিকতাবাদী শক্তিয়ে একত্ৰিত হ'ব লাগে আৰু বড়োলেণ্ডত এই BTC আৰু বিটিআৰখন আঞ্চলিক শক্তিয়ে ষ্টেৰিং ধৰি পেলাই আগবাঢ়িব লাগে। আঞ্চলিক শক্তিক সদায় আমি প্ৰাধান্য দি পেলাই আমাৰ যি মনৰ আৱেগ অনুভূতি আমি প্ৰকাশ কৰিছিলোঁ, আৰু আজি আঞ্চলিক শক্তিক বড়োলেণ্ডবাসী ৰাইজে এই মেণ্ডেট দিয়াটো, সেই পৰিৱেশটো আজি আমি সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু সেইটো আমি প্ৰচেষ্টা চলাইছিলোঁ যে UPPL আৰু BPF একত্ৰিতভাৱে আঞ্চলিক শক্তি আগবাঢ়ি যাওক আৰু দিল্লী আৰু দিছপুৰে বড়োলেণ্ডখন আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় কৰক, সেই ক্ষেত্ৰতো আমি প্ৰকাশ কৰি আহিছিলোঁ। আজিৰ তাৰিখত সেই পৰিৱেশটো আমি দেখিবলৈ পাইছোঁ। তৃতীয় কথাটো হ'ল যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিহেতু চৰকাৰৰ অধিষ্ঠিত এতিয়া হ'বলৈ গৈ আছে আৰু অলৰেডি তেখেতসকলে অ'ভাৰটেকিঙৰ কাৰণে দিন ধাৰ্য কৰিছে, আৰু চৰকাৰত বহা পিছতেই আমাৰ দাবী আমাৰ আহ্বান থাকিব যে বড়ো শান্তি চুক্তি যি 2020ত আধৰুৱা যিবিলাক সমস্যা, সেই সমস্যা আৰু এই ইছ্যুবিলাকক যাতে তেওঁ আগুৱাই নিয়ে। কাৰণ 2020 চনত যেতিয়া শান্তি চুক্তি হৈছিল, তেখেতেও এই চুক্তিৰ এজন সাক্ষী হিচাপে স্বাক্ষৰকাৰী হিচাপে তেওঁ স্বাক্ষৰ কৰিছিল, আৰু ইয়াৰ কাৰণে ৰঞ্জন দৈমাৰী ডাঙৰীয়াক জেলৰ পৰা উভতাই অনা, বিটিআৰৰ সীমা সম্প্ৰসাৰণ কৰা বা 125 ভাৰত সংবিধানৰ সংশোধনী যি বিধেয়ক 280 আৰ্টিকেল যি ডাইৰেক্ট ফাইনেন্স পোনপটীয়া যি ভাৰত চৰকাৰৰ পৰা যি পুঁজি পাব লাগে, বিটিআৰত 60টা সমষ্টি বৃদ্ধি কৰিব লাগে, এই BTC আৰু বিটিআৰত VCDC নিৰ্বাচন কৰি পেলাই VCDCক অধিক ক্ষমতা সম্পন্ন কৰিব লাগে, সেই গোটেই বিষয়টো যাতে চৰকাৰত থাকি তেওঁলোকে সহায় সহযোগ কৰে। নিখিল বড়ো ছাত্ৰ সন্থা সদায় ভাৰত চৰকাৰ অসম চৰকাৰৰ ওচৰত দাবী থাকিব যে এই বিষয়সমূহ যাতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে খুব সোনকালে
আখৰে আখৰে চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত যাতে তেওঁলোকে আগবাঢ়ি পেলাই কাম কৰে তাৰ কাৰণে আমাৰ দাবী আমাৰ আহ্বান আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে গণতান্ত্ৰিক দাবীৰে আমি আগুৱাই যাম সেই কথাটোৱে মই স্পষ্ট কৰিলোঁ ধন্যবাদ